তুলিকিৰ পৰা আহি মেঘনাৰ কথাছমা আৰু ইয়াত এনেকুৱা এটা আমাৰ ক্ৰিয়েটিভ কথা চলি আছে যে কবিতা পাঠ মই একচুৱেলি বাহিব যাওঁ তথাপি মেঘনাৰ এটা কবিতা পঢ়ি ভাল পাওঁ তোমাৰ অসুখত যি কবিতাটো মোক সদায় সাংঘাতিকভাৱে আকৰ্ষিত কৰে আৰু সেইকাৰণে মই এই কবিতাটো ওলাই লৈছোঁ মই এবাৰ এনে পঢ়ি দিওঁ ৰাইজে ভাল পাব বা নাপাব মই নাজানো কিন্তু তোমাৰ অসুখত মেঘনাৰ কবিতা পাঠ কৰিছিল আৰু মেঘনাৰ এটা এনেকুৱা কবি খুব কম কবিতা লিখিছে আৰু কম কবিতাৰ মাজেৰে তেওঁ যেনেকৈ প্ৰতিষ্ঠিত মেঘনাৰ কাৰণে বহুত কবিতা প্ৰেমিক বলিয়ে কবিতাৰ শিৰোনাম তোমাৰ অসুখত তুমি দুখত নাথাকিবা দিন কিংবা ৰাতি পুৱা কিংবা গধূলি তোমাৰ অসুখত মোৰ শৰীৰত তেজৰ আকাশ মই মুঠিও হেৰুব নোখোজো আকাশৰ চোতালত চাই ৰঙী ডাৱৰৰ খেলা য'ত মেঘে মেঘে শুনা পাওঁ বাৰিষাৰ হৈছৈ কেনেকৈ দিয়াবা দেহা বুকুত নিৰ্জীৱ শিলনি হৈ শুই থকা শীতৰ শুকান নদী কেনেকৈ দুঃখ কৰিবা বহাগৰ ৰচনা গছৰ চাহিল কৰুণ কৰি আন্ধাৰ পথা নিৰ্জন পথাৰ পাত খাত কটোৱে তুমি টুকুৰা চকু পানী মোৰেই তেজ তোমাৰ চকুত চকু মোৰ বুকুত তোমাৰ মুখ থোৱা মই তোমাৰ চকু পানী মুচি দিম তুমি দুখত নাথাকিবা দিন কিংবা ৰাতি পুৱা কিংবা গধূলি তোমাৰ মুখত মোৰ শৰীৰত তেজৰ আকাশ